নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি গীতালি দাসৰ কমেন্ট তুলি লৈছো। তেওঁ কমেন্ট কৰিছে যে তেওঁৰ মোৰ লৰাটোৰ বয়স 4 বছৰ 8 মাহ আৰু দাঁত পোকে খাই বিষ হৈ থাকে। এতিয়া যদি উঠাই দিম তেতিয়াহলে নতুন দাঁত ওলাবনে নাই। তো বাইদেউ আপুনি কোনো ধৰণৰ টেনচন ল'ব নালাগে। আপোনাৰ লৰাৰ বয়স যেহেতু 4 বছৰ 8 মাহ হৈছে, এতিয়ালৈকে এটাও পাৰ্মানেন্ট দাঁত ওলোৱা নাই। গোটেইকেইটা গাখীৰ খোৱা দাঁতে আছে আৰু যদি উঠাই দিয়া হয় তেতিয়াহলে গোটেইকেইটা মানে দাঁত থকা ঠাইত নতুন দাঁত ওলাব। তো আটাইতকৈ প্ৰথমতে মই আপোনাক এটা কথা জানিব বিচাৰিছো যে আপোনাৰ ল'ৰাটোৰ দাঁত কোনকেইটা দাঁত বিষ হৈ থাকে বা বেছিকৈ যদি বিষায় নেকি, বা আপুনি কোনোবা ডেণ্টিষ্টৰ লগত কনসাল্ট কৰিছে নেকি, বা কোনোবা ডেণ্টিষ্টৰ ওচৰত ডক্টৰৰ ওচৰত গৈছে নেকি। যদিহে যোৱা নাই অনুগ্ৰহ কৰি এবাৰ গুচি যাব। যিহেতু সন্মুখৰ দাঁতকেইটা বাৰু কোনো ধৰণৰ কথা নাই, সন্মুখৰ দাঁতকেইটা যদি উঠাই দিয়া হয় তেতিয়াহ'লে সোনকালে ওলাই যাব। আপোনাৰ কিছুমানৰ ধৰক 6 বছৰ 6-7 বছৰৰ ভিতৰত ওলাই যায়, কিন্তু যিকেইটা মেইন গুৰি দাঁত হয় সেই গুৰি দাঁতকেইটা কিন্তু ওলাবলৈ সময় লয়। তো সেইকাৰণে কি হয়, প্ৰপাৰ মানে সময়মতে দাঁতকেইটা সৰিলে মানে কোনো ধৰণৰ অসুবিধা নহয়, ধুনীয়াকৈ প্ৰপাৰ মানে যিটো জাগাত নতুন দাঁত ওলাব লাগে তাতে ওলায়। কিন্তু ধৰক বয়সতকৈ আগতীয়াকৈ যদি উঠাই দিয়া হয় তেতিয়াহ'লে খোৱাটো অসুবিধা হয়, আপোনাৰ ল'ৰাটোৱে খাবলৈ কষ্ট পাব আৰু কি হয় এটা স্পেচ মেইনটেইন কৰিবলৈ অসুবিধা হয়। আৰু আপোনাৰ প্ৰথম 6 বছৰ বয়সত 6 পৰা 7 বছৰ বয়সত প্ৰথম যিটো পাৰ্মানেন্ট টিথ হয়, প্ৰথম যিটো গুৰি দাঁত হয় ডাঙৰ মানুহৰ, তো সেই গুৰি দাঁতটো 6 বছৰ বয়সতে আহি যায়। কিন্তু তাৰ আগৰ যিকেইটা আমাৰ সৰু বাচ্চাৰ গুৰি দাঁত থাকে সেই গুৰি দাঁতৰ ঠাইত যিকেইটা দাঁত ওলায় সেই দাঁতকেইটা ওলাবলৈ কিন্তু কমেও 9 বছৰৰ পৰা 12 বছৰ সময় লাগে। সেই গতিকে যদি এতিয়া আপোনাৰ ধৰক 4-5 বছৰ বয়সতে যদি দাঁতকেইটা উঠাই দিয়া হয় তেতিয়াহ'লে তেওঁ খোৱা বোৱা কেনেকৈ কৰিব, তেনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা হোৱা দেখা যায়। সেই গতিকে যদিহে আপুনি তেনেকুৱা ধৰণৰ প্ৰব্লেম পাইছে, এনেকৈ অনলাইন যোগে মই গোটেইখিনি কথা আপোনাক সবিশেষকৈ মই নেদেখাকৈ ধৰক একজেক্টলি কৈ দিব নোৱাৰিম। সেই গতিকে আপুনি যিকোনো এজন ডেণ্টিষ্টৰ ওচৰত গৈ ডেণ্টিষ্টজনৰ লগত ডক্টৰজনৰ লগত আলোচনা কৰিব। তেওঁ যিদৰে আপোনাক এডভাইচ কৰে তেনেকৈ আপুনি তাৰ ট্ৰিটমেণ্ট কৰাব পাৰিব। নাইবা যদি বেছি অসুবিধা পাইছে সেই অনুসৰি আপোনাৰ ডক্টৰজনে যেনেকৈ আপোনাক এডভাইচ কৰে তেনেকৈ কৰিব বুলি আশা কৰিলোঁ। আৰু যদি কিবা জানিবলগীয়া আছে তেতিয়াহ'লে অনলাইন যোগে কণ্টেক্ট কৰিব পাৰে আৰু কমেণ্ট যোগেও আপুনি মোক সুধিব পাৰে। মই যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে শেষত ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। তেতিয়ালৈকে বাই বাই।